গুৱাহাটীৰ পানীখাইটিস্থিত ডাউনটাউন বিদ্যালয়ৰ বাৰ্ষিক দিৱস এই উপলক্ষে আয়োজিত হয় পানাকে 2.0 শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠান। গীত মাত নাটক সুন্দৰভাৱে পৰিৱেশন কৰে কণ ছাত্ৰ-ছাত্ৰীয়ে। সমূহ অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষাৰ্থী শিক্ষক শিক্ষাৰ্থী অভিভাৱকসকলৰ সৈতে উপস্থিত থাকে অভিনেতা বন্দীপ শৰ্মা। সৌভাগ্য মই এনেকুৱা এটা প্ৰগ্ৰেমলৈ আহিব পালোঁ। মোক নিমন্ত্ৰণ জনালে ইয়ালৈ আহিবলৈ। ইমান সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীসকলৰ ইমান সুন্দৰ মানে এইবিলাক গান নাটক ইমান সুন্দৰকৈ তেওঁলোকে কৰিছে। মোৰ নিজৰ সৰু কাললৈ মই গুচি গ'লোঁ আৰু খুব ভাল লাগিলে চাই। আৰু গোটেইখিনি মানুহে যিখিনি হয়তো কিছুমান এৱাৰ্ডছ দিছে যিবোৰ মানে সাধাৰণতে আমি দিয়া নেদেখোঁ। কিছুমান হয়তো ছিকিউৰিটি গাৰ্ড বা স্কুলৰ ড্ৰাইভাৰ বা যিখিনি মানুহ জেনেৰেলি বেকগ্ৰাউণ্ডত থাকে তেওঁলোকক এই স্কুলখনে এৱাৰ্ড দিছে। চ' আছাম ডাউনটাউন ইউনিভাৰ্চিটি আৰু ডাউনটাউন স্কুললৈ বহুত শুভকামনা থাকিল আৰু আগলৈ ভাল কাম কৰি যাওক। নতুন নতুন ভাল ছাত্ৰ ছাত্ৰী ভাল ষ্টুডেণ্ট ভাল এটা জেনেৰেশ্যন আমাক এনেকৈ উলিয়াই দিয়ক। पूरा फंक्शन है पनाश 2.0 और ये इसका थीम है बी हैप्पी एंड वी आर वेरी वेरी हैप्पी दैट वी आर प्रेजेंटिंग पनाश टू यू ऑल. This is a true testimony of how holistically cultured and developed the students of the downtown school are. We are presenting drama, skits, music, and for the first time we have the school band performing today, and I'm super excited about it. This is the 4th year of the school and we are growing steadily but successfully. Thank you so much.